নমস্কাৰ। শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আচলতে এটা ভাল খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আজি অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে অসম বিধানসভাত। আৰু আপোনালোক সকলোৱে জানে যে পূৰ্বতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদ্যালয়সমূহ পুনৰ প্ৰাধিকৰণ কৰা হ'ব বুলি কৈছিলে। আৰু শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই বিদ্যালয় প্ৰাধিকৰণৰ ওপৰত অসম বিধানসভাত মন্তব্য আগবঢ়াইছিলে, কেনেকুৱা বিদ্যালয়সমূহ প্ৰাধিকৰণ হ'ব বা কোনবোৰ শিক্ষানুষ্ঠান আকৌ প্ৰাধিকৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছিলে যে যিখিনি শিক্ষানুষ্ঠান জেনুইন কাৰণত থাকি গৈছিলে সেই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব। আৰু সেই কথাখিনি আজি অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম বিধানসভাত কৈছে। আৰু অসম বিধানসভাত তেখেতে কৈছে যে অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাধিকৰণ আৰু শিক্ষাৰ প্ৰতিষ্ঠান পুনৰ গঠন আইন 2017-2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকীকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। গতিকে ইয়াত এটা কথা স্পষ্টকৈ কৈছে যে পূৰ্বতে মঞ্জুৰি নথকাৰ বাবে বিত্ত বিভাগৰ হাতত পইচা নথকাৰ বাবে কিছুমান বিদ্যালয় প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল, আৰু সেই বিদ্যালয়খিনি পুনৰ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। খালি ইয়াত এটা কথা কৈছে, সেই কথাটো হৈছে যে সেই বিদ্যালয়সমূহ 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত হ'ব লাগিব। আৰু দ্বিতীয়তে কোৱা হৈছে ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি বা মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলোঁ। গতিকে ইয়াত আৰু এটা কথা স্পষ্টকৈ কোৱা হৈছে, বিদ্যালয়সমূহৰ আপত্তিবিহীন প্ৰমাণপত্ৰ থাকিব লাগিব, আৰু সেইখিনি হৈছে অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি বা শিক্ষানুষ্ঠানখনৰ নামত 1 জানুৱাৰী বা 2006 চনৰ বা তাৰ পূৰ্বে মাটি থকা বুলি প্ৰমাণপত্ৰ থাকিব লাগিব, আৰু তেতিয়াহে সেই বিদ্যালয়সমূহ পুনৰ প্ৰাদেশিকৰণৰ আওতালৈ আহিব। আৰু তৃতীয়তে কোৱা হৈছে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠানৰ বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু 6ষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব। ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। গতিকে কিছুমান অঞ্চলত কিছুমান জেগাত কি হ'ব, সেই প্ৰাদেশিকৰণ আইনখন অলপ শিথিল কৰি প্ৰস্তুত কৰিব। ইয়াত সেই কথাখিনি কৈছে যে যিসমূহ জেগাত শৈক্ষিকভাৱে পিছপৰা তাত অকণমান আইনখন শিথিল হ'ব, আৰু লগতে 6ষ্ঠ অনুসূচীৰ জিলাসমূহতো কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব। আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। গতিকে এইখিনি আছিল কথাখিনি। বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ আজি অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম বিধানসভাত এই কথাখিনি কৈছে আৰু প্ৰাদেশিকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। গতিকে আমি ভাবিছোঁ অতি সোনকালে শিক্ষানুষ্ঠানসমূহ পুনৰ প্ৰাদেশিকৰণ কৰা হ'ব। গতিকে এইখিনি আছিল কথাখিনি। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।